কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে নাৰায়ণ ভাণ্ডাৰ প্ৰকল্প। এই প্ৰকল্পৰ জৰিয়তে আবেদন কৰিলে পুৰুষ আৰু মহিলা উভয়ে লাভ কৰিব 2000 টকা। গতিকে আপোনালোকে এই প্ৰকল্পৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব, কি কৰিব লাগিব, সবিশেষ জানিবলৈ ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিব। যেনে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰম্ভ কৰিছে নাৰায়ণ ভাণ্ডাৰ প্ৰকল্প। আবেদন কৰিলে প্ৰতি মাহে 2000 টকা পাব। ইয়াতে কিন্তু সেই বিষয়ে উল্লেখ কৰা হৈছে। তো কেনেকৈ আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব, সবিশেষ তথ্য জানি লওক। ভাণ্ডাৰৰ কথা সকলোৱে শুনিছে আৰু আবেদন কৰি ইয়াৰ সুবিধা লাভ কৰিছে, কিন্তু আপুনি জানেনে যে এইবাৰ নাৰায়ণ ভাণ্ডাৰো আহি আছে, য'ত পুৰুষ মহিলা উভয়ে আবেদন কৰিব পাৰিব আৰু তাত প্ৰতি মাহে 2000 টকা বেংক একাউণ্টত সোমাব। হয়, বিশ্বাস কৰিব নোৱাৰা কথা, কিন্তু এইটোৱে সত্য। বহুতে লক্ষী ভাণ্ডাৰত আবেদন কৰি লক্ষী ভাণ্ডাৰৰ পৰা সুবিধা লাভ কৰি আছে, কিন্তু এতিয়া সম্পূৰ্ণ নতুন আঁচনি আহি আছে, যাক নাৰায়ণ ভাণ্ডাৰ আঁচনি বুলি জনা যায়। যিসকলে ইতিমধ্যে এই নাৰায়ণ ভাণ্ডাৰ আঁচনিৰ বাবে আবেদন কৰি আছে, ইয়াত আবেদন কৰা পুৰুষ আৰু মহিলা উভয়ে কিন্তু প্ৰতি মাহে 2000 টকা লাভ কৰিব। লক্ষী ভাণ্ডাৰ আঁচনিত সাধাৰণ মহিলাই 500 টকা আৰু অনুসূচিত মহিলাই 1000 টকা লাভ কৰা দেখা গৈছে, কিন্তু ইয়াত জাতি আৰু জাতীয় ধৰ্ম নিৰ্বিশেষে দুয়োজনে মাহে লাভ কৰিব 2000 টকা। অৰ্থাৎ জাতি ধৰ্ম নিৰ্বিশেষে কিন্তু সকলো মানুহে 2000 টকা লাভ কৰিব এই আঁচনিৰ জৰিয়তে। এতিয়া চাওক, ইয়াতে উল্লেখ কৰা হৈছে নাৰায়ণ ভাণ্ডাৰ আঁচনিৰ বিষয়ে জানি লওক। ইয়াতে কিন্তু নাৰায়ণ ভাণ্ডাৰ আঁচনিৰ সবিশেষ জানিব পাৰিব। মূলতঃ প্ৰকল্পটো সমগ্ৰ দেশৰ লগতে ই ৰাজ্যখনৰ সকলো সাধাৰণ জনতাক উপকৃত কৰিব। এই আঁচনি কোনো ৰাজ্য চৰকাৰ নহয়, ই কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে, যাৰ নাম নাৰায়ণ ভাণ্ডাৰ প্ৰকল্প। আপোনালোকে সকলোৱে জানে যে 2024 লোকসভা নিৰ্বাচন আগুৱাই যোৱাৰ লগে লগে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ প্ৰায় প্ৰতিদিনে ৰাইজৰ সন্মুখত নতুন নতুন আঁচনি আনি আছে, যাৰ ফলত সাধাৰণ জনতা অতি সহজতে উপকৃত হৈছে। লক্ষী ভাণ্ডাৰৰ সৈতে জড়িত বা লক্ষী ভাণ্ডাৰৰ পৰা লাভৱান হোৱাসকল এই আঁচনিৰ আওতালৈ আহিবলৈ গৈ আছে বুলি সূত্ৰৰ জৰিয়তে জনা গৈছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে ৰাজ্যৰ ৰোজগাৰ মেলাৰ জৰিয়তে 51,000 লোকক নিয়োগ পত্ৰ দিছিল। লগতে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ নাৰায়ণ ভাণ্ডাৰ স্কিম কৰ্মচাৰী ভাত্তা 46% বৃদ্ধি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰাৰ লগতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যে সাধাৰণ জনতাই অসীমভাৱে উপকৃত হ'বলৈ গৈ আছে। কিন্তু এতিয়ালৈকে এই প্ৰকল্পটোৰ বিষয়ে অনলাইন কেতিয়া আৰম্ভ হ'ব কোনো ঘোষণা হোৱা নাই। যেতিয়ালৈকে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তেতিয়া মই আন এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো